মছজিদৰ ধ্বংসস্তূপেৰে ভৰি আছে দেশ। এমাহ পূৰ্বলৈ সগৰ্বে মছজিদত থিয় হৈ থকা স্থানত এতিয়া আছে মাত্ৰ ইটা বালিৰ দম। চৰকাৰে বুলডোজাৰ চলাই চুৰমাৰ কৰা মছজিদৰ বৰ্তমান নাই অস্তিত্ব। ধ্বংসস্তূপেহে সোঁৱৰাই দিছে প্ৰাচীন মছজিদৰ অস্তিত্ব। কিন্তু ইমানৰ পিছত শান্তি বজাই ৰাখিছে ইছলাম ধৰ্মী সমাজে। প্ৰয়াগৰাজত ধুমধামেৰে চলি থকা কুম্ভ মেলাৰ সময়ত হেৰাই গৈছে এটা মছজিদৰ ধ্বংসৰ খবৰ। কিছুদিন পূৰ্বেই উত্তৰ প্ৰদেশৰ ফাতেহপুৰত চৰকাৰে ধ্বংস কৰা নুৰি জামা মছজিদৰ পৰা এতিয়া ভাহি নাহে আজানৰ সুৰ। ফাতেহপুৰৰ এই প্ৰাচীন মছজিদ 1839 চনতে নিৰ্মাণ কৰা হৈছিল, অৰ্থাৎ স্বাধীনতাৰ পূৰ্বেই মছজিদটো শতবৰ্ষ সম্পূৰ্ণ হৈছিল। 185 বছৰীয়া মছজিদটোৰ সুৰক্ষাৰ বাবে শেহতীয়াকৈ পিছফালে এখন দেৱাল নিৰ্মাণ কৰা হৈছিল। কিন্তু তেতিয়াই মছজিদটোত খেন চকু পৰিল উত্তৰ প্ৰদেশৰ চৰকাৰৰ। মছজিদৰ দেৱালৰ বাবে পথ নিৰ্মাণৰ অসুবিধা হোৱা বুলি চৰকাৰে প্ৰকাশ কৰিলে। ৰাজহুৱা মাটি মন্দিৰ কমিটিয়ে দখল কৰাৰ অভিযোগ তুলি বাৰম্বাৰ প্ৰেৰণ কৰা হ'ল জাননী। তাৰ পিছত কিছুদিন পূৰ্বেই বুলডোজাৰ চলাই মছজিদটো চুৰমাৰ কৰিলে প্ৰশাসনে। কিন্তু ইমানৰ পিছতো শান্ত হৈ আছে স্থানীয় ইছলাম ধৰ্মী। অত্যাচাৰ সহিও তেওঁলোকে নকৰিলে প্ৰতিবাদ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আছাম।